মৃত্যুঞ্জয় সেৱাত বাজিছে মৃত্যু ঘণ্টা বেলি ডুবিলেই অচল হৈ পৰে একাংশ এম্বুলেন্স 108 সেৱাত ৰোগীৰ বাবে নাথাকে ন্যূনতম সুবিধা সাইৰেন নহয় গাড়ীয়ে দি যায় এলাৰ্ম তেওঁলোকে মানে এটো ভাবে তেওঁলোকে এটা যিখিনি সময় তেওঁলোকে গাড়ীখন বিচাৰে বা যাবলৈ প্ৰস্তুত হয় সেইখিনি সময়ত তেওঁলোকৰ গাড়ীখন দেখি এনেহেন লাগে যেন যি যন্ত্ৰণাত ভুগি আছে তাতোকে যেন গাড়ীখনত গ'লে আৰু যন্ত্ৰণা তেওঁলোকে পাব নেকি এনে ধৰণৰ মনোভাৱ লৈ তেওঁলোকে মানে এখন গাড়ীত আমাৰ নোযোৱাই ভাল হ'ব কেনেকৈ যাম এনেকুৱা কিছুমান মন্তব্য প্ৰকাশ কৰে বেয়া লাগে আমাৰ গাড়ীটো দেখিলেইটো বেয়া লাগে প্ৰাগ নিউজৰ সাংবাদিকে উদঙালে প্ৰকৃত প্ৰতিচ্ছবি এটেনশন স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়া এই প্ৰতিবেদন কেৱল আপোনাৰ বাবে আপোনাৰ বিভাগটোৰ বাবে জৰুৰীকালীন সেৱাৰ নামত ৰোগীৰ জীৱনক লৈ হেতালি খেলা এইখন চৰকাৰৰ সন্মুখত আমি দাঙি ধৰিম চিকিৎসা সেৱাৰ আধুনিকীকৰণৰ এখন নগ্ন ছবি প্ৰথমে চাওক কেইটামান স্নেপশ্বট প্ৰাগ নিউজৰ অনুসন্ধানত পোহৰলৈ আহিল কিদৰে চলিছে 24 ঘণ্টাই ৰোগীৰ সুবিধাৰ্থে প্ৰদান কৰা 108 মৃত্যুঞ্জয় সেৱা গাড়ী আছে কিন্তু সুবিধা নাই ভঙা লাইট ফটা টায়াৰ ভঙা গ্লাছত প্লাষ্টিক আৰিয়ে চলিছে এম্বুলেন্স পিছে চালকৰ দুখ কি বিভাগৰ পৰা সুবিধা নাপালে যায় কেনেকৈ কিন্তু গাড়ীৰ অৱস্থাটো বহুত বেয়া বহুত পুৰণা গাড়ী কৈ দিয়া ইমান পুৰণা গাড়ী নাই এইটো গাড়ীত নাযাওঁ আমি যেতিয়া এনেকুৱা কথা কৈ তেতিয়া আমাৰ মনত বেয়া লাগে কাৰণ আমি এনেকুৱা সাৰ্ভিস দি আছো ইমান কষ্ট কৰি সেইটো সাৰ্ভিস দিয়াৰ পিছত কাৰণ গাড়ীটোৰ কাৰণে যদি মানুহে লাজ দিয়ে যেটো গাড়ীত আমি নাযাওঁ বুলি কয় ট্ৰেক্টৰ লখিয়া শব্দ দিয়া ইমান বেয়া গাড়ী জৰুৰীকালীন অৱস্থাত ঘণ্টা ধৰি অপেক্ষা কৰি সঁহাৰি নোপোৱা ৰাইজক এই সমস্যাৰ কথা বুজাব কোনে 108 সেৱা লাভ কৰিবলৈ কেনে ধৰণৰ ব্যৱস্থা আছে আমি 108 সেৱা লাভ কৰিবলৈ হলে আমি প্ৰায় 2 ঘণ্টা 3 ঘণ্টা প্ৰায় অপেক্ষা কৰিব লগা হয় 2 ঘণ্টা 3 ঘণ্টাৰ পিছতো কয় যে আমি ৰাস্তা বেয়া অহা দি আহিব নোৱাৰো খোৱা দি আহিব নোৱাৰো মানে ৰোগীৰ মানে অৱস্থা মানে কাইলে হৈ যায় এতিয়া আমাৰ কোনো ধৰণৰ তেনেকুৱা ব্যৱস্থাই নাই আৰু মানে আমি নিজে গাড়ীত এতিয়া চাই ফেলে নিব লগা হয় কাৰণ হ'ল অসম চৰকাৰৰ হাতত টকা নাই টকা নথকাৰ কাৰণে তেওঁলোকে মানে 108 সেৱা যিবিলাক আমাৰ গাড়ী পৰি আছে তেওঁলোকে বনাবলৈ পইচা নাই 108 যেতিয়া তেওঁলোকে মাতে কিন্তু যাওঁতে যিখিনি সময় ল'ব লাগে আচলতে তাতকৈ অধিক সময় লগাৰ কাৰণে বহুতো ৰোগী মৃত্যু মুখতো পৰিছে এই ক্ষেত্ৰত মই মুখ্যমন্ত্ৰীক আমি ক'ব বিচাৰোঁ যে মুখ্যমন্ত্ৰীয়ে দৃষ্টি আকৰ্ষণ কৰিব লাগে যাতে এই ক্ষেত্ৰত স্বাস্থ্যৰ লগত আচলতে ধেমালি কৰিব নালাগে বুলি আমি অনুভৱ কৰোঁ ইফালে EMRI গ্ৰীণ হেল্থ সাৰ্ভিসৰ ময়মতালি আনফালে 108 নৌকা সেৱা থাকিও বিকল এম্বুলেন্সৰ বাবে টুলুঙা নামে ভৰসা মাজুলীবাসীৰ মাজুলীৰ দুখবোৰ চকুলবোৰ নেদেখা ৰজা ঘৰিয়াই ক'ত বুজিব ৰাইজৰ দুৰ্ভোগ যেহেতু মানে অলপ ইঞ্জিনটো বিকল হোৱাৰ বাবে অফিচৰ ফালৰ পৰা তেওঁলোকে এই বোটখনৰ ব্যৱস্থা কৰি দিছে তেওঁলোকৰ মেৰামতি টাইমটো 3 মাহ দিন বিকল হৈ আছে 3 মাহ মান কৈছে বাৰু 3 মাহ মান ঠিক হোৱা নাই নাইট ভিজনখনো বেয়া হয় নাইট ভিজনখন বেয়া হোৱাৰ কাৰণে এখন জানো ৰাতি চলাব পাৰি ৰাতি এখন সম্ভৱ নহয় যেহেতু কাঠৰ নাও সৰু নাও ৰাতি ইয়াত নিশানটো পোৱা নাযায় মানে 108 সেৱা কি কাৰণত প্ৰৱৰ্তন কৰা হয় 108 সেৱা প্ৰৱৰ্তন কৰা হয় তাৎক্ষণিকভাৱে মেডিকেলত ৰোগীসকলক নিবৰ কাৰণে তেনে এখন বাহন যদি মাহ ধৰি পেলাই থবলগীয়া হয় তেতিয়াহ'লে এইটো কিমান গুৰুত্বপূৰ্ণ এটা কথা এই কথাটোৰ ওপৰত কিন্তু যোনটো বিভাগে দায়িত্ব লৈ আছে যোনটো কোম্পানীয়ে দায়িত্ব লৈ আছে তেওঁলোকে কিন্তু কোনো কাৰণতে গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা মুঠৰ ওপৰত ভালুকৰ সাংগীত পৰিণত ৰাজ্যৰ 108 এম্বুলেন্স সেৱা কৰ্মচাৰীৰ অভাৱত 24 ঘণ্টাৰ পৰিৱৰ্তে 12 ঘণ্টা সেৱা উপলব্ধ এম্বুলেন্সৰ পৰা কি আশা কৰিব অসমৰ জনগণে হয় তাৰমানে কি হৈ আছে আমাৰ আচলতে ডে নাইট বুলি কওঁতে 4জন ষ্টাফ থাকে 2জন টেকনিচিয়ান থাকে আৰু 2জন পাইলট থাকে তাৰমানে কি হৈছে এইখন যিখন আমাৰ বকলিয়াৰ গাড়ীখন এই গাড়ীখনত আচলতে 2জন মানুহে দি থৈছে এজন পাইলট আৰু এজন টেকনিচিয়ান গতিকে 12 ঘণ্টালৈকে হয় 8টাৰ পৰা 8টা মানে ৰাতি 8টালৈকে ডিউটি থাকে বাকি নাইটত আমাৰ ডাউন থাকে বকলিয়া ঘাটৰ মেডিকেলত যিখন এম্বুলেন্স দিয়া হৈছে সেই এম্বুলেন্সখন ৰাতি মানে পেচেণ্টে পোৱা নাযায় এম্বুলেন্সখন যদি আমি ৰাইজে পোৱা নাযায় তেন্তে হলে এনেকুৱা এখন এম্বুলেন্স ইয়াত থাকাতকৈ নথকাই ভাল 8 ঘণ্টা দিনৰ অৱস্থাত এম্বুলেন্সখনৰ সেৱা পায় ৰাইজে তে এখন থকাতকৈ নথকাই ভাল
ভালকৈ চাওক দৃশ্যসমূহ কৰবাত যদি জৰাজীৰ্ণ হৈ হাবি জংঘলৰ মাজত পুত গৈছে কৰবাত আকৌ অক্সিজেনৰ অবিহনে ভঙা চিঙা গাড়ী নানা বিসংগতি জোৰাটাপলি মৰা এম্বুলেন্সে চলি আছে ৰাজ্যৰ 108 মৃত্যুঞ্জয় সেৱা বকলিয়াঘাট বজালি মৰিগাঁও গহপুৰ টিয়ক লাহৰীঘাট হাজু ধেমাজি ধুবুৰী বিশ্বনাথ ধমধমা ডিপিলা বৰপেটা আদিকে ধৰি ৰাজ্যৰ প্ৰতিটো প্ৰান্তত এনেদৰে চলিছে 108 মৃত্যুঞ্জয় সেৱা এটা প্ৰশ্ন হৈছে এনেসমূহ বিসংগতিপূৰ্ণ এম্বুলেন্স মেৰামতি কৰিবলৈ চৰকাৰৰ হাতত অভাৱ হৈছে নেকি অৰ্থৰ বয়সৰ ম্যাদ পাৰ হোৱা একাংশ এম্বুলেন্সৰ জৰাজীৰ্ণ অৱস্থা দেখিও কিয় নিৰ্বিকাৰ বিভাগীয় কৰ্তৃপক্ষ এয়াই নেকি ৰাজ্যৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ